নমস্কাৰ। এতিয়া গেট 4 লেভেলত যি বৰ্তমান ভাইভা চলি আছে তাৰে মেক্সিমাম লেভেলৰ ইতিমধ্যে গেট 4 লেভেলত ভাইভা আপোনাৰ সমাপ্তি ঘটিছে। সম্পূৰ্ণৰূপে যদিও সমাপ্তি ঘটা নাই, কিন্তু গেট 4 আপোনাৰ মেক্সিমাম ষ্টুডেণ্টৰে বৰ্তমান ভাইভা শেষ হৈছে। বহুতৰ প্ৰশ্ন আছিল যে গেট 4 কাট অফ কিমান যাব পাৰে বা চেফ স্ক'ৰ কিমান, ইণ্টাৰভিউ মাৰ্ক কিমান, এইবিলাক আপোনাৰ ITI কিমান কাট অফ যাব পাৰে। তো সকলোৰে এটা প্ৰশ্ন আছিলে, তো সেইখিনিকে মই মোৰ ফালৰ পৰা এটা ভিডিঅ'ৰ ৰূপত প্ৰতিস্থাপন কৰিছোঁ আপোনালোকৰ। তো পোনপ্ৰথমতে আমি ডিছকাছ কৰিম ক্লাছ 10ৰ পদমৰ বিষয়ে। তো ক্লাছ 10ত আমি যদি ভালদৰে চাওঁ, তাত টোটেল পোষ্ট আছে 1088টা, 1088 তাত পোষ্ট আছে তাত। তো তাত টোটেল মাৰ্কছ আছিলে 135। তো পোষ্ট ৰেচিঅ' হিচাপত মাতিছে 1:2। তো সেই হিচাপত কেণ্ডিডেট তাত মাতিছে 2174টা। তো ইণ্টাৰভিউ মাৰ্ক থিৰাং নহয়, যিহেতু 5 নে 15, কিছু মতে 5 কিছু মতে 15। তো আমি 5 ধৰি পিনি এইটো ইণ্টাৰভিউ মাৰ্ক কেলকুলেশ্যনটো কৰিম। তো প্ৰথমতে চাব লাগিব যে ক্লাছ 10 এমত এভাৰেজ মাৰ্ক কেণ্ডিডেট কিমান স্ক'ৰ কৰিছে এটা ৰেঞ্জৰ ভিতৰত যদি চাবলৈ যাওঁ, এভাৰেজ মাৰ্ক আমি চাব লাগিব 90ৰ পৰা 105ৰ ভিতৰত কেণ্ডিডেটে মাৰ্ক স্ক'ৰ কৰিছে। এইটোতো আমি ৰেঞ্জ 90ৰ পৰা 105ৰ ভিতৰত। তো সেইটো হিচাপত UR কেটেগৰী যোনটো কাট অফ গৈছিলে, UR কেটেগৰী যিহেতু হাইষ্ট কাট অফ গৈছে, তো 10th লেভেলত। তো UR কেটেগৰী হাইষ্ট যোনটো কাট অফ গৈছে মেলৰ ক্ষেত্ৰত সেইটো গৈছে 91.5। ঠিক আছে। ঠিক একেদৰে ফিমেলৰ গৈছে 85, আপোনালোকে দেখিবলৈ পাইছে। তো আমি যদি ইণ্টাৰভিউ মাৰ্ক 5 হিচাপে কেলকুলেট কৰোঁ, তো এভাৰেজ কেণ্ডিডেটক কিমানটা মাৰ্ক দিছে, তো এভাৰেজ আমি 4 হিচাপে ৰাখি লৈছোঁ। তো যদি প্ৰত্যেককে 5 নম্বৰ ইণ্টাৰভিউত 4 নম্বৰকৈও দিয়ে, তো মিনিমাম নম্বৰ এটা কেণ্ডিডেটে পাই আছে UR কেটেগৰীৰ ফালৰ পৰা পাইছে 95.5 মেলৰ ক্ষেত্ৰত, আৰু ফিমেলৰ ক্ষেত্ৰত পাইছে 89। তো ঠিক একেদৰে OBCৰো যোনটো কাট অফ গৈছিলে মেলৰ ক্ষেত্ৰত, সেইটো গৈছিলে 90। তো আৰু আপোনাৰ OBCৰ যোনটো ফিমেলৰ কাট অফ গৈছিলে 83.75। ঠিক একেদৰে ইণ্টাৰভিউ মাৰ্ক এভাৰেজ মাৰ্ক 4 হিচাপত ধৰি পিনি মেলৰ ক্ষেত্ৰত দেখা যায় 94, তো ফিমেলৰ ক্ষেত্ৰত দেখা যায় 87.75। SCৰো ছেইম একে, মেলৰ ক্ষেত্ৰত গৈছিলে কাট অফ 88.25 আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে 84.27। এইটো ফিমেলৰ ক্ষেত্ৰত। তো ইণ্টাৰভিউ মাৰ্কছ ছেইম, আমি চবতে 4কে এভাৰেজ ৰাখি লৈছোঁ। তো সেই হিচাপত SCৰ যোনটো মেল কেটেগৰী, তো তাৰ আপোনাৰ কাট অফ গৈছিলে, টোটেল মাৰ্কছ আপোনাৰ স্ক'ৰ বনিছে তো 82.5, আৰু ফিমেলৰ ক্ষেত্ৰত বনিছে স্ক'ৰ 88.25। এইটো স্ক'ৰ আপোনালোকে পাই আছে। তো মিনিমাম যদি চাবলৈ যাওঁ, তো এতিয়া কথাটো হ'ল যে ফাইনেল যোনখন মেৰিট লিষ্ট যাব, তাত আপোনাৰ কাট অফটো কিমান যাব, ছেফ স্ক'ৰ কিমান, আপুনি যোনটো আপোনাৰ কাট অফ আছে সেই কাট অফতকৈ কিমান বেছি নম্বৰ যদি পায়, তো ছেফ স্ক'ৰ হিচাপে গ্ৰহণ কৰা হ'ব। তো আপোনালোকে জানে যে একদম মোৱামুৰি যদি UR কেটেগৰীতে চাওঁ, 91.5 যোনটো কাট অফ গৈছে, আপুনিও যদি 91.5 কাট অফ পাই আছে, কাট অফত সোমাই আছে, তো এইটো অলপ দিগদাৰ হ'ব। যিহেতু বহুত কেণ্ডিডেট এনেকুৱা থাকিব যোনে 95 বা 100+ পাব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত অকণমান প্ৰব্লেম হোৱা দেখা যায়। তো ছেফ স্ক'ৰ হিচাপে যদি আপুনি কাট অফতকৈ যদি এভাৰেজ 6 to 7 বা 7 to 8 মান পাই ৰাখে, বেছি নম্বৰ পাই ৰাখে, তো সেইটো এটা ছেফ স্ক'ৰ বুলি গণ্য কৰা হয় তো সেই হিচাপত তো UR কেটেগৰীৰ যোনটো কাট অফ যাব লাগে, তো সেইটো 102 মান যাব লাগে। এইটো মেলৰ ক্ষেত্ৰত কৈছোঁ। তো ঠিক ফিমেলৰ ক্ষেত্ৰতো ছেইম একেই, যোনটো কাট অফ ফিমেলৰ কাট অফ যাব লাগে, তো সেইটো 95তকৈ বেছি যাব নালাগে। গ'লে হয়তো 2-1 বেছি যাব লাগে, বা 2-1 বা 1 হয়তো কমিবও পাৰে, সিমানটো এটা ৰেঞ্জত থাকিব। তো OBCৰো যোনটো কাট অফ মেলৰ ক্ষেত্ৰত, সেইটো আপোনাৰ 100ৰ ভিতৰত থাকিব পাৰে। ঠিক আছে, 98 বা 100 বা 102 সিমানটো ৰেঞ্জৰ ভিতৰত থাকিব।
তো ফিমেলৰ ক্ষেত্ৰতো একেই 95 এইটো এটা এক্সপেক্টেড কাট অফ হয় হা, এইটো একুৰেট কাট অফ কেতিয়াও হ'ব নোৱাৰে। একুৰেট কাট অফ ফাইনেল যেতিয়া মেৰিট লিষ্ট মাৰিব তো তেতিয়া প্ৰকাশ পাব। তো এইটো এটা এক্সপেক্টেড কাট অফ, এইটো ৰেঞ্জৰ ভিতৰত থাকিব লাগে। তো OBC যোনটো ফিমেল কেটেগৰী কাট অফ সেইটো এটা এক্সপেক্ট কৰা হৈছে 95ৰ ভিতৰত থাকিব লাগে। 95 সিমানটোৰ ভিতৰত থাকিব লাগে, হয়তো তাত কমিব পাৰে, 93 হ'ব পাৰে, 92 হ'ব পাৰে। ঠিক একেদৰে SCৰ যোনটো কাট অফ মেলৰ ক্ষেত্ৰত সেইটো আপোনাৰ 98 তাতকৈ বেছি যাব নালাগে। ঠিক ফিমেলৰ ক্ষেত্ৰতো একে 94তকৈ বেছি যাব নালাগে। তো ঠিক একেদৰে ITRও অলপ চাই লওঁ। ITR টোটেল মাৰ্ক আছিলে আপোনাৰ 135, তাত টোটেল পোষ্ট আছিলে 1833টা পোষ্ট আছিলে। তাৰো ছেইম পোষ্ট ৰেচিঅ' 1:2 হিচাপত মাতিছে। তো 3666টা পোষ্ট টোটেল কেণ্ডিডেট মাতিছে। তো তাৰো আপোনাৰ ইণ্টাৰভিউ মাৰ্ক আমি 5 হিচাপেই গণ্য কৰি লৈছোঁ। যদি 15 হয়, 15 হ'লে আপোনাৰ এভাৰেজ কিমান ইণ্টাৰভিউ দিব সেইটো 10তকৈ তলত দিব নালাগে, হয়তো 10 আৰু 12ৰ ভিতৰত আপোনাৰ ৰেঞ্জটো থাকিব। তো টেনশ্যন ল'ব নালাগে। তো আমি ITR যোনটো পোষ্ট আছিলে তাত ITRটো বিভিন্ন বিভাগত পোষ্ট আছে। চ' তাৰে এটা পোষ্ট লৈছোঁ ইলেক্ট্ৰিচিয়ানো। তো ইলেক্ট্ৰিচিয়ানো আপোনাৰ যোনটো UR কেটেগৰী কাট অফ গৈছিলে, তো UR কেটেগৰীৰে যিহেতু হাইষ্ট কাট অফ গৈছে, তো সেইটো কাট অফ হৈছিলে মেলৰ ক্ষেত্ৰত তো 44.25। তো সেইটো হিচাপত এটা কেণ্ডিডেট এভাৰেজ স্ক'ৰ হিচাপে আমি উলিয়াই লৈছোঁ যে 50 বা 50+। আপোনাৰ 50ৰ পৰা 55 ইমানটো এটা এভাৰেজ স্ক'ৰ কেণ্ডিডেটে গ্ৰহণ কৰিছে, পাবলৈ মানে সক্ষম হৈছে। তো UR কেটেগৰীটো যদি চাবলৈ যাওঁ, তো আপোনালোকে UR কেটেগৰীত যদি ইণ্টাৰভিউ মাৰ্ক 4 আপোনালোকৰ এড কৰা হয়, তো 48.25 আপোনালোকে স্ক'ৰ কৰি আছে, মানে আপোনালোকে স্ক'ৰ পাবলৈ সক্ষম হৈছে। তো সেইটো হিচাপতো আপোনাৰ UR কেটেগৰী যোনটো কাট অফ গৈছে মেলৰ ক্ষেত্ৰত সেইটো 55তকৈ বেছি যাব নালাগে। তো ফিমেলৰ কাট অফটো নিচেই কম, তো এইটো 4.75 হয়। তো ফিমেলেও এটা এভাৰেজ ধৰা হৈছে যে 15 to 20 ৰেঞ্জৰ ভিতৰত থাকিব, হয়তো তাতকৈ কমিবও পাৰে, হয়তো তাতকৈ বাঢ়িবও পাৰে। এইটো এটা ৰেঞ্জৰ ভিতৰত ৰখা হৈছে। তো OBCৰো ছেইম আপোনাৰ মেলৰ ক্ষেত্ৰত যোনটো কাট অফ গৈছিলে 34.25 কাট অফ গৈছিলে। তো আপোনাৰ যদি ইণ্টাৰভিউ মাৰ্ক আমি 4কৈও এড কৰোঁ, তো আপোনালোকে এটা স্ক'ৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে OBC কেণ্ডিডেটৰ মেলৰ ক্ষেত্ৰত 38.25। এইটো আপোনাৰ ইলেক্ট্ৰিচিয়ান যোনটো পোষ্ট আছে ITR সেইটো ক্ষেত্ৰত। তো সেইটো হিচাপতো আপোনাৰ ITR যোনটো OBC কাট অফ যাব লাগে মেলৰ ক্ষেত্ৰত, তো সেইটো 45 to 48ৰ ভিতৰত ৰেঞ্জত থাকিব লাগে। এইকেইটা আপোনাৰ এটা এক্সপেক্টেড কাট অফে হয়, এইটো একুৰেট নহয়, এইটো মন কৰিবলগীয়া কথা দেই। এতিয়া মই কৈ দিছোঁ, তো সিমানটো ৰেঞ্জৰ ভিতৰতে আপোনাৰ কাট অফটো থাকিব লাগে। হয়তো ইয়াতকৈ 1-2 বা বেছি 1-2 কমিব বাঢ়িব পাৰে, তো ইয়াতকৈ বেছি যাব